মই এই মুহূৰ্তত উপস্থিত আছো চিৰাং জিলাৰ বিজনেছ এনকে অটোমোবাইলছত আছো। এনকে অটোমোবাইলছত বাজাজৰ নামি দামী বাহন ইয়াতে কিন্তু সজাই পৰা ৰখা হৈছে। কি 220 হওক NS 160 হওক আদি কৰি বাজাজৰ যিবোৰ নামি দামী বাহন আছে এই বাহন কিন্তু সজাই পৰা ৰখা হৈছে। আপোনালোকে মাত্ৰ 10% ডাউন পেমেন্টে কিন্তু এই বাহনবিলাক কিন্তু আপোনালোকে মন পছন্দৰ বাহনবিলাক কিন্তু আপোনালোকে ঘৰত ল'ব পাৰিব। আৰু তাৰ লগতে কি কি অফাৰ আছে সকলো ধৰণৰ অফাৰ আপোনালোকক কৈছো। আগত আপোনালোকক এই বাইকবিলাক দেখাই লৈছো। চাওক, তেলৰ ৰাজা ক'লে ভুল নহ'ব। প্লেটিনা, এই প্লেটিনা দি বিজনেছৰ ক্ষেত্ৰত ভাল। যিবিলাক মানুহে চব্জি বিজনেছ কৰে, গাখীৰৰ বিজনেছ কৰে, সেই মানুহৰ ক্ষেত্ৰত এইবিলাক ভাল। মাত্ৰ 10% ডাউন পেমেণ্টে কিন্তু আপোনালোকে এই বাজাজৰ নামি দামী বাহন কিন্তু আপোনালোকে ল'ব পাৰিব। লগতে কিন্তু শ্বৰুম কৰ্তৃপক্ষৰ পৰা এটাকৈ হেলমেট ফ্ৰী দিব, পেট্ৰল দিব, ৰেইনকোট দিব, ৱাৰেণ্টি কাৰ্ড আৰু হেভি ডিছকাউণ্ট, লগতে আপ টু ডেট 2000 টকালৈকে কেছ ডিছকাউণ্ট দিব। আৰু ভিতৰলৈ আহোঁ, ভিতৰলৈ যি দৃশ্য আছে দেখো আপোনালোকক। চাওক, ইয়াতে এভেঞ্জাৰ ৰখাই থোৱা হৈছে, তাৰ লগতে কিন্তু আপোনাৰ হেলমেট আছে। ইয়াতে কিন্তু ধুনীয়াকৈ ইয়াতে বাজাজৰ নামি দামী বাহন কিন্তু ইয়াতে কিন্তু সজাই পৰা ৰখা হৈছে। দৰ্শক, মাত্ৰ কেইটামান দিনৰ কাৰণে কিন্তু এই বাম্পাৰ অফাৰ চলি আছে। আপোনাৰ 23, 24, 25 আৰু 26 তাৰিখলৈকে মেগা লোন আৰু এক্সচেঞ্জ মেলা। যদি আপোনাৰ পুৰণা বাহন চলাই আমনি লাগিছে, আপুনি এই বাহনখন আপুনি এই শ্বৰুমত আপুনি দি মন পছন্দৰ বাজাজৰ যিকোনো ধৰণৰ বাহন কিন্তু আপোনালোকে ল'ব পাৰিব। আৰু কি কি অফাৰ আছে শ্বৰুম কৰ্তৃপক্ষৰ লগত দাদা এজন আছে, দাদা আপোনালোকক সবিশেষ বুজাই দিব। আৰু এই জায়গাতে ক'ব বিচাৰো যে বৰ্তমান কিন্তু বাজাজ ফাইনেন্স নাই। বাজাজ ফাইনেন্সৰ সলনি আহিছে কিন্তু বাজাজ অটো ক্ৰেডিট। বাজাজ অটো ক্ৰেডিটে কিন্তু সকলো আপোনালোকৰ যিবিলাক সা সুবিধা আছে এই বাজাজ অটো ক্ৰেডিটে কিন্তু বহন কৰিব। যে আপোনালোকৰ কি কি অফাৰ আছে আৰু এতিয়া শুনা পাইছো যে বাজাজ যিটো আণ্ডাৰ ফাইনেন্স আছে, বাজাজ ফাইনেন্স নাই, তাৰ সলনি বাজাজ অটো ক্ৰেডিট আছে। ইয়াৰ ফাংচন কি, ইয়াৰ সুবিধা কি, দৰ্শকৰ উদ্দেশ্যে কৈ দিওঁ। হয়, নমস্কাৰ সকলোকে। বিজনী এনকে অটোমোবাইল বাজাজ শ্বৰুমৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। সৰ্বপ্ৰথম দাদাই যে ক'লে বাজাজ ফাইনেন্স লিমিটেডটো এতিয়া নাই। হয়, বাজাজ ফাইনেন্স লিমিটেড এতিয়া টু হুইলাৰ ছেক্টৰত ফাইনেন্স নকৰে। এতিয়া বাজাজ ফাইনেন্স লিমিটেডৰ সলনিত আহিছে বাজাজ অটো ক্ৰেডিট লিমিটেড। ইয়াত আপোনালোকে তৎক্ষণাৎ মানে লোনৰ সুবিধা পাব। মানে ইণ্টাৰেষ্টটো অলপ মানে আগৰ তুলনাত বহুত কমিছে এতিয়া। আৰু যিটো মানে বৰ্তমান অফাৰ দিছে, লঞ্চিং হোৱাৰ লগে লগে বাজাজ অটো ক্ৰেডিটে যিটো এনকে অটোমোবাইলছৰ সহযোগত যিটো অফাৰ দিছে, সেই অফাৰবিলাক আপোনালোকে আমাৰ স্ক্ৰীণতো দেখা পাবই। তথাপিও মই একবাৰ কৈ দিছোঁ আপোনালোকক অফাৰবিলাক। ফাৰ্ষ্ট অফ অল, আপোনালোকে যদি বাজাজৰ যিকোনো বাইক ক্ৰয় কৰে 10% ডাউন পে'মেণ্ট দিব লাগিব। তাৰে পিছত আপোনালোকে প্ৰতিখন ক্ৰয়ৰ লগত হেলমেট পাব, পেট্ৰল পাব, যেহেতু বৰষুণৰ দিন। আৰু অফাৰটোৰ নাম হ'ল ছামাৰ বনাঞ্জা ধামাকা অফাৰ। ইয়াৰ লগত আপোনালোকে ৰেইনকোট পাব, তাৰে পিছত ইঞ্জিন ৱাৰেণ্টি কাৰ্ড পাব আৰু হেভি ডিছকাউণ্ট এটা দিয়া হৈছে আমাৰ এনকে অটোমোবাইলছ বাজাজ শ্বৰুমৰ তৰফৰ পৰা। প্ৰতিখন বাইকত আপোনালোকে 2000 টকা পৰ্যন্ত কেছ ডিছকাউণ্ট পাব। দৰ্শক, যিটো বাজাজ অটো ক্ৰেডিটে যি ধামাকা অফাৰ আগবঢ়াইছে, তাৰ লগতে এই শ্বৰুম কৰ্তৃপক্ষৰ পৰা যিটো এক্সচেঞ্জ মেগা লোন দিছে। যদি আপোনাৰ পুৰণা বাহন চলাই আমনি লাগিছে, বাহনখন চেঞ্জ কৰি বাজাজৰ যিকোনো ধৰণৰ বাহন কিন্তু আপোনালোকে ল'ব পাৰিব। মাত্ৰ 10% ডাউন পে'মেণ্ট দিব লাগিব। দি পেলাই আপোনালোকে ল'ব লাগিব। তাৰ লগতে হেলমেট আছে, পেট্ৰল আছে, ৰেইনকোট আছে আৰু কেছ ডিছকাউণ্ট কিন্তু আছে। ধৰক, দেৰি নকৰি স্ক্ৰীণত নম্বৰ আছে, নম্বৰত যোগাযোগ কৰি শ্বৰুম কৰ্তৃপক্ষৰ লগত আলোচনা কৰি আপোনালোকৰ মন পছন্দৰ বাজাজৰ যিকোনো বাহন কিন্তু আপোনালোকে ল'ব পাৰিব।